নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষালৈ মাজত মাথো কেইদিনমান দিনহে বাকী আছে। গতিকে বহুতো ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰি কৈ থাকা যে এইবাৰ অৰ্থাৎ এই 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ চেণ্টাৰত চিচিটিভি কেমেৰা থাকিব নে নাই। ইয়াৰ উত্তৰটো হয়, এক্সাম চেণ্টাৰত প্ৰতি বছৰে চিচিটিভি কেমেৰা থাকে আৰু এই বছৰো থাকিব। চিচিটিভি কেমেৰাবোৰ এই কাৰণে দিয়া হয় যে যাতে এক্সাম চেণ্টাৰত কোনো ধৰণৰ প্ৰব্লেম ক্ৰিয়েট নহয়। বিভিন্ন সময়ত দেখিবলৈ পাওঁ যে এক্সাম চেণ্টাৰত প্ৰব্লেম ক্ৰিয়েট হৈ থাকে আৰু সেই প্ৰব্লেম যাতে ক্ৰিয়েট নহয় তাৰ কাৰণে চিচিটিভি কেমেৰাবোৰ দিয়া হয়। গতিকে তোমালোকে চিচিটিভি কেমেৰাক লৈ ভয় খাব নালাগে আৰু এই বছৰ শিক্ষা সংসদে বহুত কঠোৰ হৈছে। তোমালোকে এই বছৰ মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাত নকল কৰিব নোৱাৰিবা। কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভাবি থাকে যে চিচিটিভি কেমেৰা যদি থাকে তেন্তে নকল কৰিব নোৱাৰিম। কিন্তু তোমালোকে শুনা, চিচিটিভি কেমেৰা কিন্তু এক্সাম হলত নাথাকে, এক্সাম হলৰ বাহিৰতে থাকিব। তোমালোকে নকল কৰিব পাৰিবা, কিন্তু যদি বাইচান্স ধৰা পৰে তেন্তে 3 বছৰৰ কাৰণে এক্সপেল কৰি দিয়া হ'ব। তোমালোকে 3 বছৰৰ কাৰণে মেট্ৰিক পৰীক্ষাত বহিব নাপাবা। গতিকে তোমালোকে যদি নকল কৰিম বুলি ভাবি আছা তেন্তে এই থিংকিংটো মূৰৰ পৰা একদম আঁতৰাই দিয়া। কাৰণ তোমালোকে ভাবি চোৱা, যদি ধৰা পৰে 3 বছৰ এক্সাম দিব নাপাবা। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰো আজি আলোচনা কৰা কথাটো তোমালোকে বুজি পালা। যদি তোমালোকৰ বাবে হেল্পফুল হৈছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা।